মিডিয়া को कोई दिया मीडिया को दे माता की बीजेपी जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद भारत माता की नमस्ते जिंदाबाद 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 नमस्ते जिंदाबाद 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 बीजेपी जिंदाबाद 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 भारत माता की भारत माता की जय वंदे मातरम बीजेपी जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद আজি যি হাৰিয়ানাত যি ৰিজাল্ট ওলালে মানে যি বিজয় উৎসৱ এখন লাভ কৰাৰ দিশে আগবাঢ়িছে বিজেপি আজি এক ঐতিহাসিক মুহূৰ্ত এই কাৰণে যে আজি তৃতীয়বাৰৰ কাৰণে হাৰিয়ানাত আজি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ বনাবৰ কাৰণে সক্ষম হৈছিল আৰু কেইদিনমান আগতে আপোনালোকে জানে দুদিন আগতে এক্সিট পলৰ বাতৰিয়ে কেনেদৰে গোটেই ভাৰতবৰ্ষক চানি ধৰিছিল যে বিজেপিয়ে মাত্ৰ ২৭খনৰ আসন বেছি নাপায় বিভিন্ন এক্সিট পলে কৈছে কিন্তু আমাৰ দৃঢ় বিশ্বাস আছিল যে আমি সেই ৰিজাল্টক নৌচাত কৰি আমি চৰকাৰ বনাবলৈ সক্ষম হম আৰু আজি আমি ৰিজাল্টটো আমি দেখা পাই আছো আমাৰ ভাৰতীয় জনতা পাৰ্টি যিবোৰ কিষাণৰ কাৰণে যি নীতি লৈছে যি নতুন কৰি পদক্ষেপ লৈছে সেই পদক্ষেপে সকলোকে একজোট কৰি আজি হাৰিয়ানা ভাৰতীয় জনতা পাৰ্টিক তৃতীয়বাৰৰ কাৰণে চৰকাৰৰ আসনত বহুৱাবৰ কাৰণে আজি সক্ষম হৈছে মই সেই কাৰণে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজী ডাঙৰীয়া তাৰে মুখ্যমন্ত্ৰী চাইনিজি ডাঙৰীয়াৰ লগতে সকলো কাৰ্যকৰ্তাক আমি ইয়াৰ পৰা আজি এই নলবাৰী জিলাৰ পৰা মই অভিনন্দন জনাইছো আৰু সকলো ভোটাৰক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো কি ক'লে এক্সিট পলে সেয়ে কৈছো ২৭খনৰ বেছি চিট এক্সিট পলে দিয়া নাযায় আৰু তাকো নচাত কৰি কিন্তু সেই সময়তে যিমান টক শ্ব' আহিছিল কিমান কথা কৈছিল কিন্তু আমাৰ কাৰ্যকৰ্তাৰ মনত দৃঢ় বিশ্বাস আছিল যে সেইটো কথা নহয় আমি এইবাৰো চৰকাৰ বনাবৰ কাৰণে সক্ষম হম আজি যি হাৰিয়ানাত যি ৰিজাল্ট ওলালে মানে যি বিজয় উৎসৱ এখন লাভ কৰাৰ দিশে আগবাঢ়িছে বিজেপি আজি এক ঐতিহাসিক মুহূৰ্ত এই কাৰণে যে আজি তৃতীয়বাৰৰ কাৰণে হাৰিয়ানাত আজি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ বনাবৰ কাৰণে সক্ষম হৈছিল আৰু কেইদিনমান আগতে আপোনালোকে জানে দুদিন আগতে এক্সিট পলৰ বাতৰিয়ে কেনেদৰে গোটেই ভাৰতবৰ্ষক চানি ধৰিছিল যে বিজেপিয়ে মাত্ৰ ২৭খনৰ আসন বেছি নাপায় বিভিন্ন এক্সিট পলে কৈছে কিন্তু আমাৰ দৃঢ় বিশ্বাস আছিল যে আমি সেই ৰিজাল্টক নৌচাত কৰি আমি চৰকাৰ বনাবলৈ সক্ষম হম আৰু আজি আমি ৰিজাল্টটো আমি দেখা পাই আছো আমাৰ ভাৰতীয় জনতা পাৰ্টি যিবোৰ কিষাণৰ কাৰণে যি নীতি লৈছে যি নতুন কৰি পদক্ষেপ লৈছে সেই পদক্ষেপে সকলোকে একজোট কৰি আজি হাৰিয়ানা ভাৰতীয় জনতা পাৰ্টিক তৃতীয়বাৰৰ কাৰণে চৰকাৰৰ আসনত বহুৱাবৰ কাৰণে আজি সক্ষম হৈছে মই সেই কাৰণে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজী ডাঙৰীয়া তাৰে মুখ্যমন্ত্ৰী চাইনিজি ডাঙৰীয়াৰ লগতে সকলো কাৰ্যকৰ্তাক আমি ইয়াৰ পৰা আজি এই নলবাৰী জিলাৰ পৰা মই অভিনন্দন জনাইছো আৰু সকলো ভোটাৰক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো কি ক'লে এক্সিট পলে সেয়ে কৈছো ২৭খনৰ বেছি চিট এক্সিট পলে দিয়া নাযায় আৰু তাকো নচাত কৰি কিন্তু সেই সময়তে যিমান টক শ্ব' আহিছিল কিমান কথা কৈছিল কিন্তু আমাৰ কাৰ্যকৰ্তাৰ মনত দৃঢ় বিশ্বাস আছিল যে সেইটো কথা নহয় আমি এইবাৰো চৰকাৰ বনাবৰ কাৰণে সক্ষম হম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70001733 অথবা 7099017990 নম্বৰত